কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে কেনেকৈ কৰিব এইটো চাওক ছেটআপটো মই কৰি দিছোঁ আৰু এই ছেটআপটো হৈছে আমাৰ এই ভাইৰ প্ৰফাইল আচ্ছা তুমি কিমান দিনৰ পৰা কাম কৰিছা ফেচবুকত 4 মাসমান 4 মাস আৰু মোক কেনেকৈ লগ পালা ফেচবুকত আমি ফেসবুকতে দেখো সবসময় ইউটিউবত ভিডিও দেখো হয় নেকি আৰু মেইন কথা তোমাৰ আজি বেংক চাৰ্টটো কৰি দিয়া হ'ল ঠিক আছে আৰু এই ভাইৰ মানে বেংক চাৰ্টটো মানে কৰি দিলোঁ মানে জাষ্ট মানে এতিয়া মানে ছেটআপটো তাৰ আহিছে তো সি মানে গম তুমি জানা ছেটআপটো তোমাৰ যে আহিছিল যে না না জানো গম নাপা না এতিয়া টেনশ্যন নাই ঠিক আছে আৰু বেংক ছেটআপটোতো আহিছে লগতে এইটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কেনেকৈ কৰিব লাগে এইটো মই আপোনাক দেখাই দিছোঁ লগতে এই বস্তুটো চেক কৰক এইটো হৈছে প্ৰফাইল আমাৰ মজিদ শ্বেখৰ প্ৰফাইল ঠিক আছে এতিয়া মই যে পে আউটটো যে ছেটআপ যে কৰিলোঁ যে মই যে এইটো চাওক তলত চাওক এইটো হল দেখাব এতিয়া মানে কিয় কাৰণ কিয় যিকোনো ছেটআপ কৰিলে হল দেখায় মানে 5 দিনৰ হল দেখাব এইটো চাওক দেখা পালে এইটো চাওক 8 তাৰিখ হল থাকিলে এইটো মানে যিসকলে বেংকৰ ছেটআপ যদি পে আউটটো যদি আপডেট দিয়ে এবাৰ বা আপুনি এবাৰ যদি ফিল আপ কৰে এইটো 5 দিন আপোনাৰ হল থাকিব বহুতে মোক কোৱেশ্যন হৈছে দাদা এইটো কি বহুতে সুধি থাকে হলটো মোৰ কিয় আহিল এইটো হলটো অহাৰ উদ্দেশ্য হৈছে আপোনালোকে ফেচবুকটো আপডেট দিছে সেইকাৰণে হল দিয়ে আৰু লগতে এতিয়া কামটো হৈ গ'ল তোমাৰ ছেটআপটো এতিয়া ভালদৰে কাম কৰিবা ঠিক আছে এতিয়া তোমাৰ মই এই ছেটআপটো কৰি দিছোঁ ঠিক আছে এতিয়া মই ছেটআপটো কেনেকৈ কৰিব লাগে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আৰু এই ছেটআপটো যিসকলে পাইছে এতিয়া তুমি ইয়াৰ পৰা ৰিল দিলে টকা পাবা লং ভিডিঅ' শ্বৰ্ট মোটামুটি যি দিয়া ফেচবুকত ফটো কমচে কম এতিয়া 4খন ফটো এৰি দিব লাগে কমচে কম লষ্ট ঠিক আছে আৰু যিসকলে এই ছেটআপটো কৰিব পৰা নাই কেনেকৈ কৰিছোঁ আপোনালোকসকলে চাওক এতিয়া মই ছেটআপটো ক্লিক কৰিম এনেকুৱা ধৰণৰ চাৰ্ট ওলাব তাৰপিছত এইটো চাইন আপ ক্লিক কৰিম চাওক অকণমান ৱেইট কৰিব এইটো গ'ল এনেকৈ ঘূৰি আছে তাৰপিছত এইটো চাওক টিক মাৰ্কটো হৈ গ'ল বা চাইন আপটো হৈ গ'ল এইটো মানে এইটো ফিল আপটো হৈ গ'ল এতিয়া যদি এনেকৈ শ্ব' কৰে এতিয়া আপুনি কি কৰিব এবাৰ ওপৰত গৈ ৰিফ্ৰেছ কৰিব এনেকৈ ৰিফ্ৰেছ কৰাৰ লগত এইটো চাওক এতিয়া এইটো নাইকিয়া হৈ যাব হ'লে এতিয়া ছেটআপটো হৈ গ'ল ইয়াত ক্লিক কৰিবা ক্লিক কৰি চেক কৰিবা এইখন তোমাৰ মানে ইয়াত তুমি ফটোৰ পৰা ইনকাম পাবা টেক্সট ষ্টৰি ভিডিঅ'ছ ৰিলছ তুমি যিটো পষ্ট নকৰা তাতে তুমি ইনকাম পাবা এতিয়া ঠিক আছে যিকোনো ভিডিঅ' বনালে যিকোনো ফটো দিলেও ষ্টৰি চব আৰু ইয়াত চাওক গান ওলাইছে তুমি পাইছা এইখন ইউ আৰ ইনভাইটেড টু ইউজ লাইচেন্স মিউজিক উইথ কণ্টেণ্ট মনিটাইজেশ্যন তুমি গান ইউজ কৰিব পাৰিবা ঠিক আছে মানে এই লাইচেন্সখন যিসকলে পাইছে এই কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত সেইসকলে গান ইউজ কৰিব আৰু ইয়াতে ৰয়েলটি ফ্ৰী আৰু ৰিভিনিউ শ্বেয়াৰিং আপোনালোকে গান ইউজ কৰিব লাগিব ৰয়েলটি ফ্ৰী মানে এইখন লাইচেন্স পোৱাৰ পিছত হয় আৰু মেইন কথা ইফালে চাওক আৰু আমাৰ দাদা আপুনি ক'ত পাইছে মই শালকচা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে হয় আৰু বাইদেউ আপুনি দাদা ক'ত পাইছে আপুনি শালকচা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে না আৰু কি কাম আছিল আপোনাৰ ফেচবুকত মানে কিবা প্ৰব্লেম হৈ আছে চেক কৰি পাইছে না আৰু আপোনাৰ ফেচবুকত কি প্ৰব্লেম আছে বেংক ছেটআপৰ এইটো পণ্ডিতে টিপি একদম বলক কৰি থৈ দিছে যি নহওক এই যে কথাটো বুজি পালে মানে আপোনালোকে বেংক ছেটআপটো কৰিব নাজানে কেতিয়া কৰিব নালাগে উল্টা পুল্টা হ'লে কি হয় ডিজেবল হৈ যাব 4 বাৰ 5 বাৰ আপোনালোকে ট্ৰাই কৰে পিছত ডিজেবল যেনেকৈ কৰে এই ভাই আজি আহিছিল মই এবাৰে কৰিলোঁ এতিয়া এবাৰতে তাৰ হৈ গ'ল মানে গতিকে আপোনালোকে যদি কৰিব যদি বিচাৰে বেংক ছেটআপ আহিলে মোৰ ঘৰত টাইমটো মই এতিয়া চেঞ্জ কৰিছোঁ আগত ৰাতিপুৱাৰ ভাগত কিন্তু এতিয়া ৰাতিপুৱাৰ নহয় এতিয়া আপোনালোকে আহিলে মোৰ ঘৰত 1টা বজাত আহিবা 1টা বজাৰ পৰা সন্ধিয়া 6 বজালৈকে থাকিব মানে আহিব পাৰিবা কিন্তু 1টা বজাৰ আগত আহিলে কিন্তু আপোনালোকে ৰখিব লাগিব ক'তবা কাৰণ কি মোৰ বহুত কাম থাকে মোৰ লাইভো আহিব লাগে লগতে ভিডিঅ' বনাব লাগে সেইকাৰণে আপোনালোকে আহিলে মোৰ ঘৰত 1টা বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মোৰ ঘৰত আহিব পাৰিব আৰু যিয়ে নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিসকলে ছেটআপটো কৰিব পৰা নাই মই যেনেকৈ কৰিলোঁ এনেকৈ ছেটআপটো আপোনালোকে সকলোৱে কৰি লৈ ল'ব